চাওক ইয়াত দুই ধৰণৰ বিদেশী আছে এটা হৈছে অসমত কন্টিনিউয়াছলি যি বিদেশী আহি আছে আজি আহিছে কালি আহিছে এমাহৰ আগত আহিছে এটা হৈছে হেতু সেকেন্ড হৈছে ডিএফএন যাত ডিক্লেয়াৰ্ড ফৰেন নেশনেল বুলি কয় আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টত কেছ এটা হৈছিল আৰু সুপ্ৰিম কোৰ্টে আমাক নিৰ্দেশ দিছিলে যে যিসকল ঘোষিত বিদেশী তেওঁলোকক যিকোনো প্ৰকাৰে আমি উভতাই পঠাই দিব লাগে যিসকল ঘোষিত বিদেশী কিন্তু কোৰ্টতো এপিল কৰা নাই তেওঁলোকক আমি পুশবেক কৰিছো কিন্তু তাতো যদি কোনবাই আমাক কৈছে যে নহয় মোৰ এপিল আছে হাই কোৰ্ট সুপ্ৰিম কোৰ্ট তেতিয়া আমি তেওঁলোকক কষ্ট দিয়া নাই কিন্তু যোৱাকালিয়ে ৩৫ জন বাংলাদেশী একেলগে আমি মেঘালয় আৰু শিলচৰৰ বৰ্ডাৰত পাইছো তেওঁলোক কেইদিনমান আগতে আহিছিল গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি লগে লগে পুশবেক কৰি দিওঁ আৰু তৃতীয়তে দেৰগাঁৱত আমাৰ আৰক্ষী অধীক্ষকসকলৰ মিটিং হৈছিলে তাতে আমি সিদ্ধান্ত লৈছো যে আমি ফৰেনাৰ্স ডিটেকশনটো আমি স্পিড কৰিম কাৰণ এনআৰসি বনোৱা পৰিবেশৰ কাৰণে ডিটেকশন অফ ফৰেনাৰ্স ওয়াজ টেম্পৰেলি সাসপেন্ডেড অঘোষিতভাৱে যে যেহেতু এনআৰসিৰ প্ৰক্ৰিয়াটা চলি আছিল এতিয়া দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছো যে আমি বিদেশীক যেটো চিনাক্তকৰণৰ প্ৰক্ৰিয়া সেইটো আমি এক্সপিডাইট কৰিম সেইটো আৰু আমি খৰতকীয়া কৰিম গতিকে অহা কেইদিনমানত পুশবেকো হ'ব চিনাক্তকৰণৰ প্ৰক্ৰিয়াও চলিব আৰু ভাৰত চৰকাৰে কিছু মানুহক বাংলাদেশ চৰকাৰৰ লগত যোগাযোগ কৰিও পঠিয়াব তিনি ধৰণৰ প্ৰক্ৰিয়া চলি থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ